Hi friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি বনাবলৈ লৈছোঁ নৰসিংহ পাতৰ পকৰি। তাৰ কাৰণে এয়া নৰসিংহ পাত লৈছোঁ আৰু এইখিনি খুব ধুনীয়াকৈ ধুই পখালি লৈছোঁ মই। এয়া পাতখিনি মই এৰুৱাই ল'ম। পকৰিটো বনাবলৈ মই নৰসিংহ পাতৰ পকৰি বনাবলৈ নৰসিংহ পাতখিনি কাটি নিদিওঁ, এনেকৈ দিম গোটা গোটাকৈ। গোটেই পাতখিনি মই এৰুৱাই লওঁ প্ৰথমে। এতিয়া নৰসিংহ পাতখিনি মই এৰুৱাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে লৈছোঁ, এয়া কুটি লৈছোঁ পিঁয়াজ এটা, মিডিয়াম চাইজৰ পিঁয়াজ এটা মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এয়া লৈছোঁ 2টা জলকীয়া, ইয়াতে মই দি দিম এইখিনি। আৰু ইয়াতে মই এতিয়া দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু এইখিনি এতিয়া মই ভালদৰে এইখিনি মোহাৰি ল'ম। এতিয়া মই এইখিনি পূৰা মোহাৰি ল'লোঁ ভালদৰে। আৰু এতিয়া মই ইয়াতে দি দিম বেচন। আৰু দি দিম এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, চাট মছলা। চাট মছলা অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু লগতে দি দিম এয়া 2 চামুচমান পিঠাগুড়ি মুচমুচীয়া হ'বৰ কাৰণে। আৰু এইখিনিতে মই লাহে লাহে এইখিনি এনেকৈ অকণমান পানী দি এইখিনি মিলাই লওঁ। যিহেতু পিঁয়াজতো পানী আছেই, আৰু ইয়াতে মই যিহেতু নিমখ দি এইখিনি খচি থৈছোঁ, সেইকাৰণে পিঁয়াজে ইয়াত পানী এৰিছে। এতিয়া মই এইখিনি ধুনীয়াকৈ গেছত মিলাই ল'লোঁ। আৰু এতিয়া মই গেছতে কেৰাহী এখন বহাই দিলোঁ। আৰু ইয়াতে দি দিছোঁ ৰিফাইন তেল। আৰু এতিয়া মই তেলখিনি গৰম হৈ গৈছে, এতিয়া মই এইখিনি এটা এটাকৈ ফ্ৰাই কৰি ল'ম। এইখিনি মই একদম ধুনীয়াকৈ একদম ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক, এইকেইটা আমাৰ খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু এইকেইটা মই এতিয়া নমাই ল'ম। আৰু বাকীকেইটা পকৰি মই এইদৰে ফ্ৰাই কৰি ল'ম। এয়া চাওক, এয়া এতিয়া আমাৰ নৰসিংহ পাতৰ একেবাৰে মুচমুচীয়া পকৰি ৰেডি হৈ গ'ল। এই ৰেচিপিটো আপোনালোকে চাহৰ লগত বা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। একেবাৰে সাধাৰণভাৱে বনোৱা এই নৰসিংহ পাতৰ ৰেচিপিটো খুব কম উপকৰণে একদম কম সময়তে বনাব পাৰি। আৰু ৰেচিপিটো খাবলৈ খুব বেছি সুস্বাদু হয়। তেতিয়াহ'লে নিশ্চয় এদিন এনেকৈ বাৰিষাৰ বতৰত নৰসিংহ পাতৰ পকৰি বনাই ট্ৰাই কৰি চাবচোন, খাবলৈ যে কিমান টেষ্টি হয়।
যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই